বইল কৰি পেলাই এয়া এতিয়া এইয়া পিঁয়াজটো ভাজিছে। জলকীয়া আদা নহৰু জলকীয়া পেষ্ট দি জিৰা দিছে। গোটা জালুক সকলো পেষ্ট কৰা হৈছে। সকলো পেষ্ট কৰা হৈছে। পেষ্ট কৰি পেলাই তেলত দি দিছে। অলপ ফ্ৰাই কৰিব লাগিব। আদা নহৰু চেণ্টটো যাব লাগিব। কৈ থাক। আদা নহৰু চেণ্টটো যাবলৈ অলপ ভাজিব লাগিব। আমি নিজৰ বস্তুৰ পৰিমাণে মছলাখিনি দিছোঁ আৰু যাৰ যিমান পৰিমাণ হয় সেই পৰিমাণে সেই মছলাখিনি দি দিব পৰিমাণে লাগিব। মছলাখিনি দিব লাগে। আপুনি যিমান পৰিমাণে খাব সিমান নিজৰ পৰিমাণে পৰিমাণত নিজৰ দি গ'লেই হ'ল। পৰিমাণৰ মছলাটো দিব লাগে। মই গোটাটো পেকেট খালে অকণমান কি মানুহৰ পেটৰ প্ৰব্লেম হয়, গতিকে পেকেট মছলা ব্যৱহাৰ কৰা নাই। ইয়াত সকলো মই গোটা মছলাই নেচাৰেল মছলা ব্যৱহাৰ কৰিছোঁ। চব গোটা আছে। জিৰা গোটা, জালুক গোটা, শুকান জলকীয়া, আদা নহৰু এইখিনিয়ে দিয়া হৈছে। বেলেগ ইয়াত একো দিয়া হোৱা নাই। এইখিনিতে অলপ ফ্ৰাই কৰিব দিছোঁ, চেণ্টটো যাবৰ কাৰণে। আদা নহৰু চেণ্টটো যাবলৈ অলপ ফ্ৰাই কৰিব লাগিব। চেণ্টটো যাওক। ৰংঘৰ কোনটো? পৰিমাণ অনুসাৰে ইয়াত আপোনালোকে দিব লাগিব। ৰং গুড়ি দি দিব। ৰং গুড়ি দি দিব। মই কোনোবাই পিছত দিয়াৰ পিছতো দিয়ে পাচলিৰ ওপৰত। মই তেলতে দি দিছোঁ ৰং গুড়িটো। নিমখটো পিছত দিম। ৰং গুড়িটো ফ্ৰাই কৰি দিলোঁ, তেলতে দিলোঁ। ইয়াত থকা এইখিনি অকণমান পানী মিলাই পানীটো দি দিম। মছলা যিখিনি আমাৰ মিক্সিত লাগি আছিলে এইখিনি অকণ পানী দিলোঁ। পানী দি মিলাই দিলোঁ। মিলাই দি এই পানীখিনি ইয়াত আকৌ দি দিছোঁ। অকণমান লৰাই লৈছে। পেষ্টটো ধুনীয়া হৈছে। আপোনালোকক এতিয়া আমি দি দিম এই বইল কৰি থোৱা এইখিনি আলু আৰু মুচি আমি কঁঠালৰ মুচিখিনি দি দিম। অলপ পৰিমাণে লৰাই থাকিব। গেছটো অকণমান শ্লিমত দিব। বেছিকৈ দিলে ধুই যাব পাৰে। অকণমান শ্লিম কৰি দিলে হ'ল গেছটো। ধুনীয়াকৈ লেটিয়াই দিব এতিয়া দেখিছে চাগে এইখিনি। এতিয়া আপোনালোকে হয়তো দেখা পাইছে এইটো মাংস লাগিছে চাগে। মাংস বঢ়াইছোঁ যেন লাগিছে চাগে দেখাত পিচবিলাক। কিন্তু আমাৰ এই মাংস নহয়, এইটো হ'ল আমাৰ লোকেল মাংস, কঁঠালৰ মুচি বুলি কয়। খাওঁতে আপোনালোকে মাংস টেষ্টি পাব। ইয়াতে এতিয়া আপোনালোকৰ নিজৰ হিচাপত আপোনালোকে চামুচ দি বা হাতেৰে দিয়ে তেনেদৰে জোখমতে নিমখটো দি দিব। মই পহিলা কমাই দিছোঁ কাৰণ বইল কৰোঁতে অকণমান নিমখ দিয়া আছিলে। সেইকাৰণে এতিয়া নিমখটো অকণমান কমাই দিছোঁ। তাৰপাছত অকণমান টেষ্ট কৰিবলৈ পিছত নিমখটো আমি নিজৰ হেৰিত ৰাখিলেই হ'ল আৰু।
অকণমান এনেদৰে লোৱা থাকিব। অকণমান তলত ধুই গৈছে, ধুই যোৱাৰ কাৰণে অকণমান আপুনি ইয়াত পানী দি দিব পাৰে। গেছটো অকণমান বঢ়াই দিব এতিয়া পানী দিয়াৰ পিছত। মজা মাংসই লাগিছেও। গোন্ধটো হয়তো মাংস যেন লাগিছে চাগে। গোন্ধটো মাংস যেনেই লাগিছে। এতিয়া আপুনি এইটো ধুনীয়াকৈ দিলে। ব্ৰইলাৰ মাংস। এতিয়া আপুনি ইয়াৰ কেৰাহীটোৰ পৰিমাণে এখন ঢাকোন দি ঢাকনি দিলে। কেৰাহীটোত মানে খাপ খোৱাকৈ এখন ঢাকোন মাৰি দিব। ধুনীয়াকৈ কাঁহীখনে দিছোঁ মই, কাঁহীখনে ধুনীয়াকৈ খাপ খাই ধৰিছে। সেইমতে দি দিব। দি পেলাই গেছটো অকণমান 10 মিনিট 15 মিনিট এনেকৈ চিমত দি সিজালে। ঢাকোনখন উঠাইছোঁ। এই মোটামুটি হৈছেহি আৰু অলপ পানীটো শুহিব লাগিব। পানীটো কমিলে হৈ যাব। কালাৰটো মজা। মাংস কালাৰ যেনে হৈছে, এয়া চাওক কিমান ধুনীয়া কালাৰ হৈছে। হয়তো এনেকৈ থ'লে কি বনাইছোঁ মানুহে মাংস বুলি ভাবিব। এইখিনি যিটো আমাৰ মানে ফ্লেভাৰ আহি আছে, ফ্লেভাৰটো মাংস ফ্লেভাৰ আহি আছে বৰ্তমান। এতিয়া পানীটো শুহিব লাগিব। এতিয়া ঢাকোন মাৰিব নালাগে, ঢাকোন মাৰিলেও মাৰি দিব পাৰে, নামাৰিলেও এনেকৈ থাকিব, ধুনীয়া হৈ যাব। নহ'লে পানীটো শুহাৰ পিছত নমাই দিলেই হ'ল। 10 মিনিট শুহিব দিয়ক পানীটো। কুল টেষ্টি একদম ফেণ্টাষ্টিক। আমি কঁঠালৰ মুচিকণ খাওঁ মজা। এতিয়া আমাৰ এয়া হৈ গৈছে। এতিয়া এইখিনি নমাম আৰু আমাৰ কোনোবা নিজৰ পৰিমাণত এনেকৈ পানী ৰাখিব লাগিব। আমি অকণমান মানে পনীয়াকৈ ৰাখিছোঁ। হৈ গৈছে মোটামুটি। এইখিনিতে আমি কাঢ়িম। কিমান এইটো ধৰ আমি এইখিনিতে কাঢ়ি দিম। আমি এতিয়া আপোনালোকেও এনেকৈ বনাই চাব। যদি এইটো ৰেচিপি খাই ভাল পায়, আমাৰ ভিডিঅ'টোত লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। এটা কমেণ্ট কৰি জনাব কেনেকুৱা পালে ভিডিঅ'টো চাই। এইখিনি আমি কাঢ়ি দিলোঁ। এতিয়া আপুনি দালিত ভাজি একো নোহোৱাকৈ এইখিনিৰ সৈতে আপুনি পেট ভৰাই ভাত খাব পাৰিব। দেখাত দেখিছেনে মাংসৰ দৰে লাগিছে বাতিটোত। দেখিছেনে গোটেইটো মাংসৰ নিচিনা লাগিছে যেন মাংসহে কালাৰটো কেনেকুৱা হৈছে আপোনালোকে চাই জনাব। সেই আমাৰ ৰেচিপি হৈ গ'ল আজিলৈ ইমানতে সামৰণি মাৰিছোঁ।
আৰু ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আজিলৈ ভিডিঅ'টো বাই বাই